ইউপিপিএল দলৰ কেন্দ্ৰীয় নেতৃবৰ্গৰ নিৰ্দেশ মৰ্মে বিশেষকৈ আমাৰ বিটিআৰৰ প্ৰধান বা আমাৰ দলৰ যি দল সভাপতি প্ৰমোদ বড়ো ডাঙৰীয়া দেৱৰ ইনষ্ট্ৰাকশ্যন মৰ্মে তেখেতৰ গাইডেন্স মৰ্মে আমি আমাৰ এইখন নিৰ্বাচনৰ কাৰণে যি কুকৱাজ বা কি কাম কাৰ্যপন্থা আমি বহুত আগৰে পৰা হাতত লৈছিলোঁ আৰু তেখেতে আমাক গাইড কৰিছিলে যে 2025 চনত ফেব্ৰুৱাৰী বা মাৰ্চৰ ভিতৰতে আমি নিজৰ সমষ্টিটো উইনাৰ হিচাপত ঘোষণা কৰিব লাগে নিজৰ পাৰ্টি লেভেলত আৰু সেই হিচাপে আমি সকলো সমষ্টিত আমি লাগি পৰি দিছিলোঁ। আমাৰ দলৰ সকলো কাৰ্যকৰ্তাই কৰ্মকৰ্তাসকলে তেখেতসকলে কাম কৰিছে, নেতৃবৰ্গসকলে কাম কৰিছে আৰু এতিয়া কাম কৰাৰ পিছত আমি বিভিন্ন এংগেলত তাতে আকৌ আমি তত্ত্বাৱধানো কৰিছিলোঁ। অবজাৰ্ভাৰ টিমো পঠোৱা হৈছিল, ইণ্টাৰনেল অবজাৰ্ভাৰ টিম, এক্সটাৰ্নেল অবজাৰ্ভাৰ টিম। তো তেনেকুৱাকৈ কাম কৰাৰ পিছত দেখা গ'ল যে আমাৰ ইউপিপিএল দলৰ বহুত কেইটা সমষ্টিত মানে এতিয়া অলৰেডি এটা জিকাৰ এটা অংক আহি গৈছিল সেই ফেব্ৰুৱাৰী মাৰ্চ মাহতেই। তাৰপিছত যিমান এতিয়া আমাৰ কাম কাজ হৈ আছে সেইটো হ'ল য'ত আমাৰ অলপ মানে উইক হৈ আছোঁ, য'ত মানে অলপ দুৰ্বল হৈ আছিলোঁ বা য'ত দেখা গৈছে যে অকণমান মানে এতিয়াও আমি জিকাৰ অংকত আহিব পৰা নাই, সেইবিলাক সমষ্টিত ফ'কাছ দিয়া হৈছিল আৰু তেনেকুৱাকৈ বহুত সমষ্টি ইম্প্ৰুভ হৈ আহিল এতিয়ালৈকে। তো যিয়ে নহওক প্ৰথম তালিকাখন ওলাই আহিল, প্ৰায় 18খন আমাৰ সমষ্টিৰ তালিকাখন ওলাই আহিল। মই বিশ্বাস কৰোঁ যে ৰাইজে এতিয়া বৰ্তমান বহুত সজাগ হৈ গৈছে। তেখেতসকলে চাই যে কোন দলে আমাৰ জাতি জনগোষ্ঠীটোক সন্মান জনাই আছে আৰু কোন দলে সঁচাকৈ আমাৰ ইছ্যুবিলাক টেক আপ কৰি আছে। তো প্ৰমোদ বড়ো ছাৰে এই চৰকাৰ চলোৱাৰ সময়ত যি ধৰণে প্ৰত্যেকখন জাতি জনগোষ্ঠীক প্ৰাধান্য দিলে, যি ধৰণে সকলো জাতি জনগোষ্ঠীৰ মানে কথা চিন্তা কৰিলে আৰু অকল চিন্তা কৰা নহয়, সকলো জাতি জনগোষ্ঠীক যি ধৰণৰ সন্মান আগবঢ়ালে, মৰ্যাদা প্ৰদান কৰিলে, এইটো মানে সকলোৱে আপ্লুত হৈছে, সকলোৱে আকৃষ্টি হৈছে আৰু এতিয়া দেখা গৈছে যে সঁচাকৈ বহুত জাতি জনগোষ্ঠীৰ পৰা ইউপিপিএল দলত যোগদান কাৰ্যসূচী ৰেগুলাৰ দৈনন্দিন হৈয়ে আছে আৰু যি ধৰণৰ সন্মান তেখেতসকলে ভাৰত স্বাধীন হোৱাৰ পিছত এইখন অঞ্চলত পোৱা নাই, সেই সন্মানটো সেই মৰ্যাদাটো তেখেতসকলে পোৱাৰ পিছত এইখিনি কথা নিশ্চিত কৰি তেখেতসকলে বুজি পাইছে যে বিটিআৰত আমি প্ৰমোদ বড়ো ডাঙৰীয়াৰ নিচিনা লিডাৰ আৰু আমি কেতিয়াও বিচাৰি নাপাওঁ আৰু তেখেতসকলৰ আস্থা আৰু বিশ্বাস ইমান দৃঢ় হৈ গৈছে, ইমান বেছি মজবুত হৈ গৈছে যে এইবাৰ ইউপিপিএল দলৰ বহুকেইটা আমাৰ প্ৰাৰ্থীয়ে বহুতকেইটা সমষ্টিৰ পৰা নিশ্চিতভাৱে জিকি আহিব, সেইটো থিৰাং হৈ গৈছে। আৰু চবতকৈ ডাঙৰ চেঞ্চিটিভ বিষয় হৈছে যে জাতি জনগোষ্ঠী আৰু এটা হৈছে ধৰ্ম। এতিয়া জাতি জনগোষ্ঠী হিচাপেও সন্মান জনোৱা হৈছে, বিভিন্ন ধৰ্মাৱলম্বীৰ মানুহকো সন্মান জনোৱা হৈছে। আমি কাকো পিছত এৰি থৈ যোৱা নাই। এই দুটা ক্ষেত্ৰত যিহেতু আমি আগবাঢ়ি গৈছোঁ, যিটো চেঞ্চিটিভ স্পৰ্শকাতৰ বিষয় হয়, সেইকেইটা বিষয়ত যিহেতু আমি আগবাঢ়িছোঁ আৰু চবতকৈ ডাঙৰ কথা হ'ল ইয়াত যে বিভিন্ন জাতি জনগোষ্ঠীৰ মাজত যিটো সমন্বয়ৰ পৰিৱেশ, শান্তিৰ পৰিৱেশ, সেইটোত আনিবলৈ যিহেতু সক্ষম হৈছোঁ, ৰাইজৰ আস্থা আৰু ভৰসা কমপ্লিটলি ইউপিপিএল দলৰ ওপৰত আহি গৈছে আৰু বহুত বিপুল ভোটত আমি বহুতখিনি সমষ্টিৰ পৰা ইয়াৰ পৰা জয়যুক্ত হ'ব আমাৰ প্ৰাৰ্থীসকলে। এটা কথা দেখা গৈছে যে বিৰোধী দলসমূহে এটা কথা কৈছে যে আদিবাসী ভোটটো ডাইভাৰ্ট হ'ব, গতিকে এই ক্ষেত্ৰত আপুনি কি ক'ব বিচাৰে? আদিবাসী ভোট এইবাৰ বহুত মানে বৃহৎ পৰিমাণত ইউপিপিএল দলত মানে আহি যাব। কথাটো হ'ল যে 2020 চনত বহুত ভয় ভাবুকি দেখুওৱা হৈছিল আদিবাসী জনগণক, ৰাইজক, যে ইউপিপিএল দল হেনো চৰকাৰত আহিলে আদিবাসী জনগোষ্ঠীক ইয়াৰ পৰা উচ্ছেদ কৰা হ'ব, ইয়াৰ পৰা তেখেতসকলক খেদোৱা হ'ব, তেখেতসকলৰ ভূমিৰ অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব, বিভিন্ন প্ৰাপ্য অধিকাৰৰ পৰা বঞ্চিত কৰা হ'ব। কিন্তু এই যোৱা 5 বছৰত যি ধৰণে আমাৰ ইউপিপিএল দলৰ নেতৃত্বত চৰকাৰ চলিল, প্ৰমোদ বড়ো ডাঙৰীয়াৰ নেতৃত্বত চৰকাৰ চলিল, ইয়াত দেখা গ'ল যে তাৰ ওলোটাহে হ'ল যে আমি কোনেও কাকো উচ্ছেদ কৰা নাই, উল্টা আমি ভূমিৰ পাট্টা আমি প্ৰদান কৰিছোঁ, ভূমিৰ অধিকাৰ তেখেতসকলক দিয়াইছোঁ আৰু বহুত জেগাত অলৰেডি তেখেতসকলে আবণ্টন পত্ৰ পাই গ'ল, তেখেতসকলে নিজৰ যিটো মাটিৰ অধিকাৰ সেইটো পাই গ'ল আৰু কাকো খেদোৱা হোৱা নাই, বৰঞ্চ সকলোকে সন্মান জনোৱা হৈছে। আমাৰ জাতি জনগোষ্ঠী হিচাপত যিমান বীৰ পুৰুষ আছে, বীৰ বিৰচা মুণ্ডাৰ পৰা আৰম্ভ কৰি, চিদ কানহুৰ পৰা আৰম্ভ কৰি আমাৰ বৰ্তমানলৈকে যিসকল আদিবাসী নেতৃবৰ্গসকল আছে, প্ৰয়াত মাথিয়াছ টুডু ডাঙৰীয়া যি অসম চৰকাৰৰ মন্ত্ৰী আছিলে, আমাৰ প্ৰথম বিটিচিৰ চাওতাল জনগোষ্ঠী আদিবাসী জনগোষ্ঠীৰ EM বদন হাজদা, আমাৰ প্ৰাক্তন EM লক্ষীৰাম টুডু, তেখেতসকলক সকলোকে সন্মান জনাই আমাৰ চৰকাৰে যি প্ৰকল্প হাতত লৈছে বা অলৰেডি কৰিছে, সেইটো সঁচাকৈ আমাৰ ৰাইজে বহুত আপ্লুত হৈছে। আপোন মনোভাৱ এটা তেখেতসকলৰ আহিছে, এটা কানেকশ্যন, এটা
ফিল কৰিব পাৰিছে যে UPPL দলটো সঁচাকেই আমাৰ জাতিটোক জনগোষ্ঠীটোক ভাল পায় বুলি নিজৰ আপোন দল হয় বুলি তেখেতসকলে ভাবি লৈছে। আৰু এই 96-98ৰ সময়ত এই বিপদৰ সময়ত যিসকলে মানে এই জাতি জনগোষ্ঠীটোৰ উদ্ধাৰৰ কাৰণে আৱাজ উঠাইছিল, প্ৰয়াত জাষ্টিন লাকৰা মহোদয়, তাৰপিছত আমাৰ প্ৰয়াত বস্কো চেয়াৰমাকৰ ডাঙৰীয়া, প্ৰয়াত আন্দ্ৰিয়াছ মাৰাণ্ডি ডাঙৰীয়া, তেখেতসকলৰ কাৰণেও যি সংস্থা ফালৰ পৰা ডিমাণ্ড কৰা হ'ল যে ভৱন নিৰ্মাণ কৰিব লাগে, তো সেই কাম কাজো যিহেতু হৈ গ'ল, এতিয়া এটা দৃঢ় বিশ্বাস আদিবাসী জনগোষ্ঠীৰ আহি গৈছে যে এই চৰকাৰটো সঁচাকেই প্ৰথমবাৰৰ বাবে এনেকুৱা চৰকাৰ পালোঁ যিয়ে আমাৰ জাতি জনগোষ্ঠীটোক সন্মান জনাইছে, আমাৰ বীৰ পুৰুষসকলক সন্মান জনাইছে, বৰ্তমান লিডাৰলৈকে তেখেতসকলক সন্মান জনাইছে। তো সেইকাৰণে বৃহৎ পৰিমাণে আমাৰ আদিবাসী ভোটাৰসকলে UPPL দলত অকল যোগদান বুলি নহয়, তেখেতসকলে ভোটদান কৰিব, সেইটো নিশ্চিত হৈ গৈছে। দাদা ইতিমধ্যে দেখা গৈছে যিহেতু শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী আপুনি, বিজেপিয়ে কিন্তু উঠিবই লাগিছে যে BTC দখল কৰাৰ কাৰণে। যিহেতু আপুনি শ্ৰীৰামপুৰ সমষ্টিৰ প্ৰাৰ্থী, আপোনাৰ মূল প্ৰতিদ্বন্দ্বিতা কাৰ লগত হ'ব বুলি ভাবে? এতিয়া শ্ৰীৰামপুৰ সমষ্টিৰ হিচাপত যদি ক'বলৈ যায়, সৰ্বপ্ৰথমে BPF দলে তাৰ পৰা তালিকা উলিয়াইছিল আৰু সেই প্ৰথম তালিকাতেই শ্ৰীৰামপুৰ সমষ্টিও অন্তৰ্ভুক্ত কৰা হৈছিল বা মানে দিয়া হৈছিল। তো সেই ক্ষেত্ৰত ক'ব লাগিব যে শ্ৰীৰামপুৰ সমষ্টিত 2003 চনৰ পৰা 2020 চনলৈকে বা 19 চনলৈকে আমাৰ BPF দলৰ নেতৃত্বত চৰকাৰ চলিল। BPF চৰকাৰ চলাৰ সময়ত সেইখন সমষ্টিৰ পৰা এবাৰো BPF দলে কেতিয়াও জিকিব নোৱাৰিলে। কোনোবাই নিৰ্দলীয় হিচাপত জিকিছে, কোনোবা বেলেগ দলৰ পৰা জিকিছে, তাৰপিছত হয়তো BPFত যোগদান কৰিছে। তো সেইকাৰণে ৰুলিং গভৰ্ণমেণ্টত থাকি যদি সেই সমষ্টিটোত তেখেতসকলে উদ্ধাৰ কৰিব পৰা নাই, এতিয়াতো তেখেতসকলেতো আৰু ৰুলিঙত নাই, 5 বছৰ তেখেতসকলৰ ৰাইজৰ লগত কোনো মানে মত বিনিময় নাই, আৰু সেইকাৰণে এই সময়ত যে সম্ভৱ হ'ব এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে, এই সময়ত যে জিকিব এইটো কেতিয়াও সম্ভৱ হ'ব নোৱাৰে, এইটো অলমষ্ট নিশ্চিত হৈ গৈছে। তো বাকীবিলাকতো এতিয়ালৈকে কোনো দলে মানে প্ৰাৰ্থিত্ব ঘোষণা কৰা নাই, বেকফুটত আছে। এইটোৱে প্ৰমাণিত কৰিছে যে তাতে আৰু বেলেগ দলৰ তেনেকুৱা ধৰণৰ প্ৰভাৱ নাই। এতিয়া UPPL দলৰ হৈ মই অথনিয়ে কৈ দিছিলোঁ যে আমাক এটা টাৰ্গেট দিছিলে যে ফেব্ৰুৱাৰী-মাৰ্চ মাহৰ ভিতৰতেই নিজৰ সমষ্টিটো এটা জিকাৰ অংক উলিয়াব লাগে। আমি অলৰেডি ফেব্ৰুৱাৰী-মাৰ্চ মাহতেই শ্ৰীৰামপুৰ সমষ্টিৰ কাৰণে এটা জিকাৰ অংক এটা উলিয়াই লৈছিলোঁ। আমাৰ অনলাইন অফলাইন যিটো মেম্বাৰশ্বিপ ড্ৰাইভ চলিছিল, তাতে প্ৰায় 18 পৰা 20 হাজাৰ মানুহক আমি দলত যোগদান কৰাইছিলোঁ। আৰু শ্ৰীৰামপুৰ সমষ্টিত জিকিবলৈ আমি আগৰ যদি ৰিপৰ্টটো চাওঁ 10-12 হাজাৰৰ ভিতৰতে জিকি যায়, কিন্তু এতিয়া আমাৰ অনলাইন অফলাইন মেম্বাৰ প্ৰায় 18 পৰা 20 হাজাৰ হৈ গ'ল। তো সেইকাৰণে কোনোবা প্ৰতিদ্বন্দ্বিতা আমাৰ লগত থাকিব বুলি মই বিশ্বাস নকৰোঁ, মই ব্যক্তিগতভাৱে দেখা পোৱা নাই। 100% নিশ্চিত।